গুৱাহাটী মহানগৰীত আমি আৰু 200 নতুন আমি ইলেক্ট্ৰিক বাছ সেৱা আমি প্ৰৱৰ্তন কৰিম যাতে 500 বাছ আমি প্ৰৱৰ্তন কৰাৰ লগে লগে আজি গুৱাহাটী মহানগৰীত চলি থকা ডিজেল ইঞ্জিনৰ বা ডিজেল ইন্ধনৰ বাছসমূহ আমি বন্ধ কৰিব পাৰো বা তেওঁলোকক আমি আন লাইন তেওঁলোকৰো জীৱিকা ৰক্ষা কৰি আমি আন লাইন তেওঁলোকক আমি দিয়াৰ চেষ্টা কৰিম যাতে গুৱাহাটী মহানগৰীৰ ভিতৰত আমি এটা সংকল্প লৈছো যে 2025 চনৰ ভিতৰত আমি গুৱাহাটী মহানগৰীৰ পাব্লিক ট্ৰান্সপোৰ্ট আমি কমপ্লিটলি ইভি বা ইলেক্ট্ৰিক ভেহিকললৈকে আমি ৰূপান্তৰ কৰিব খুজিছো আমি অটো বা আন ধৰণৰ যিবিলাক সেৱা আছে তেওঁলোককো আমি ইভি পলিচিৰ জৰিয়তে আমি সহায় কৰিব বিচাৰিম যাতে তেওঁলোকে নিজৰ বাহনসমূহ ইভি লৈকে ট্ৰান্সফাৰ কৰি ল'ব পাৰে আৰু তাৰ ক্ষেত্ৰত চৰকাৰে প্ৰয়োজনীয় সাহায্য তেওঁলোকক যোগান ধৰিব যাতে তেওঁলোকে নিজৰ অটোসমূহ নিজৰ উবেৰ হওক নিজৰ ওলা হওক যিমান গাড়ী আছে তেওঁলোকে লাহে লাহে যাতে ইভি লৈ ৰূপান্তৰ হ'ব পাৰে তাৰ কাৰণে আটাইতকৈ প্ৰয়োজনীয় হৈছে ইভি চাৰ্জিং ষ্টেচন ইভি চাৰ্জিং ষ্টেচনৰ ক্ষেত্ৰতো অলপতে আমি কেইবাখনো এমঅইউ কৰিছো ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠানসমূহে ইভি চাৰ্জিং ষ্টেচন স্থাপন কৰিব খুজিলে চৰকাৰৰ বিভিন্ন ইনফ্ৰাষ্ট্ৰাকচাৰসমূহ আমি তেওঁলোকক আগুৱাই দিবৰ বাবে সিদ্ধান্ত লৈছো যেনে ফ্লাইঅভাৰৰ তলৰ স্পেচে হওক বা আমাৰ কোনোবা চৰকাৰী কাৰ্যালয়ৰ ফ্ৰণ্টেজে হওক আমি বিভিন্ন স্থানত গুৱাহাটীত আমি ইভি চাৰ্জিং ষ্টেচনসমূহ আমি আৰম্ভ কৰিব খুজিছো আৰু গুৱাহাটীৰ মই পেট্ৰল ডিপোসমূহকো ইভি চাৰ্জিং ষ্টেচন মই আৰম্ভ কৰাৰ বাবে আহ্বান জনাম আৰু যিমানে আমি ইভি চাৰ্জিং ষ্টেচন আমি কৰিব পাৰিম সিমান সোনকালে গুৱাহাটীক আমি ফসিল ফুয়েল মুক্ত এখন এটলিষ্ট পাব্লিক ট্ৰান্সপোৰ্টৰ ক্ষেত্ৰত ব্যক্তিগত গাড়ী যিয়ে নহওক কিয় পাব্লিক ট্ৰান্সপোৰ্টৰ ক্ষেত্ৰত আমি ফসিল ফুয়েল মুক্ত এখন মহানগৰলৈকে আমি যাতে ৰূপান্তৰ কৰিব পাৰো ভাৰতৰ কোনো মহানগৰে আজিলৈকে এই দৃঢ় সংকল্প ল'ব পৰা নাই আসাম গুৱাহাটী কেন বি ফাৰ্ষ্ট চিটি যদি আমি এটা প্ৰণালীবদ্ধভাৱে এই দিশত অহা 2 বছৰ আমি কাম কৰোঁ